সমৰ্থৰ আৰু এটা প্ৰব্লেমক লৈ এই ভিডিঅ'ত লৈ আহিছোঁ। হায়াৰ ছেকেণ্ডেৰীৰ যিসমূহ ছাবজেক্ট আছিলে সেইসমূহ আপোনালোকে কেনেকৈ ভৰাব সেইটোৱে এইটো ভিডিঅ'ত ক'ম। ভিডিঅ'টো যদি ভাল লাগে লাইক এটা কৰি দিব, চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনো দবাই দিব। আৰু যদি আপোনালোকৰ কিবা প্ৰব্লেম পাই আছে তেনে ক্ষেত্ৰত আপোনালোকে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। যিমান সোনকালে পাৰোঁ আমি আপোনালোকৰ কাৰণে সলিউশ্যন লৈ আনিম। তো আপোনালোকে যদি এতিয়ালৈকে কলেজ চিলেক্ট কৰা নাই তেনে ক্ষেত্ৰত আপোনালোকে কলেজ চিলেক্ট কৰি লওক। ভিডিঅ' বনাইছোঁ, লিংক ডেছক্ৰিপশ্যন বক্সত দি দিম, আপোনালোকে তাত গৈ চাব পাৰে যে কেনেকৈ আপোনালোকে কলেজ চিলেক্ট কৰিব। আৰু যদি আপোনালোকৰ ৰেচন কাৰ্ড আপলোড কৰিব পৰা নাই তাৰ ৰিগাৰ্ডিং ভিডিঅ' মই বনাই আছোঁ, আপোনালোকে আপডেটেড থাকিব পাৰে। তো এতিয়া কথাটো হ'ল যে আপোনালোকে ছাবজেক্ট যেতিয়া চিলেক্ট কৰিব, হায়াৰ ছেকেণ্ডেৰীত আপোনালোকৰ কি ছাবজেক্ট আছিলে আৰু কেইটা ছাবজেক্ট আপোনালোকে চিলেক্ট কৰিব সেইটো এটা কনফিউজিং হয়। তো আপোনালোকে কি কৰিব, প্ৰথম আপোনালোকে দুটা ছাবজেক্ট, ইয়াত দুটা বস্তু পাব, এটা আছামিজ পাব, এটা MIL আছামিজ পাব। আপোনালোকে কোনটো চিলেক্ট কৰিব? আপোনালোকে আছামিজটো ঘপককৈ চিলেক্ট কৰি নিদিব, তাত আপোনালোকে MIL আছামিজ যিটো আছে সেইটো চিলেক্ট কৰিব। সেই ছাবজেক্টটো আপোনালোকৰ হয়, তো আপোনালোকে MIL আছামিজটো চিলেক্ট কৰিব। তাৰপিছত কি কৰিব, আপোনালোকে আৰু এটা ইংলিছ স্ক'ৰ পাব। তো সেই দুটা আপোনালোকে চিলেক্ট কৰিব। বা আপোনালোকৰ যদি বেলেগ ছাবজেক্ট আছিলে, আছামিজৰ সলনি অল্টাৰনেটিভ ইংলিছ বা বেলেগ কিবা আছিলে, সেইটো আপোনালোকে ল'ব পাৰে। কিন্তু যিসকলৰ আছামিজ আছিলে সিহঁতে অকণমান সাৱধানে চাব যে আপোনালোকৰ মাৰ্কশ্বিটত MIL আছামিজ হয় নেকি। যদি MIL আছামিজ হয় তেনে ক্ষেত্ৰত আপোনালোকে MIL আছামিজটোহে চিলেক্ট কৰিব। তাৰপিছত আপোনালোকে মাৰ্কছসমূহ সেইকেইটাত বক্সত ভৰাই যাব। প্ৰথমত আপোনালোকে কিমান মাৰ্কছ পাইছে সেইকেইটা দিব, তাৰপিছত আপোনালোকে ছেকেণ্ড লাইনৰ যিবিলাক বক্স আছে সেইকেইটাত 100 দি যাব। তো কি কৰিব আপোনালোকে, ইয়াত আৰু এটা সমস্যা আছে যে ইয়াত টোটেল 6টা ছাবজেক্টৰ মাৰ্কছ দিব দিছে। তো হায়াৰ ছেকেণ্ডেৰীত 5টা ছাবজেক্টৰ কাউণ্ট হয়, এটা ছাবজেক্ট 4th থাকে। তো আপোনালোকে এতিয়া সেইটো আপোনালোকৰ অন ৰিস্কত হ'ব। কিয় কৈছোঁ যে আপোনালোকৰ যদি 4th ছাবজেক্টতো আপোনালোকে পাছ কৰিছে আৰু যদি আপোনালোকে ভাল মাৰ্কছ লৈ পাছ কৰিছে বা আপোনালোকে সেই ছাবজেক্টত মেজৰ ল'ব বিচাৰিছে তেনে ক্ষেত্ৰত আপোনালোকে দিব পাৰে, একো প্ৰব্লেম নাই। কিন্তু যদি আপোনালোকে দিব নিবিচাৰে তেনে ক্ষেত্ৰত আপোনালোকে কি কৰিব, আপোনালোকৰ টপ 5 যিকেইটা ছাবজেক্ট আছে সেইকেইটা আপোনালোকে 5টা শ্লটত ভৰাই দিব। আৰু যদি ধৰি লওক এনেকুৱা কিছুমান ষ্টুডেণ্ট আছে যিসকলৰ 4th ছাবজেক্টত সিহঁত এক্সামেই দিয়া নাই বা ফেইল হৈছে, ধৰি লওক কোনোবাই যদি মেথছত যদি ইণ্টাৰেষ্টেড নাছিলে, 4th ছাবজেক্টত সিহঁতে এক্সামেই দিয়া নাই বা ফেইল হৈছে, সেইটো ভৰোৱাৰ দৰকাৰ নাই। কি হয়, আপোনালোকে যেতিয়া ধৰি লওক এতিয়া কোনো এটা কেণ্ডিডেটে যদি ইয়াত 5টা ছাবজেক্টৰ মাৰ্কছ ভৰাইছে, সিহঁতৰ পাৰ্চেণ্টেজটো হায়াৰ ছেকেণ্ডেৰীৰ যি মাৰ্কশ্বিট হয় সেইটোৰ মতে আহিব। কিন্তু 4th ছাবজেক্টটো যেতিয়া এড কৰি দিব আপোনালোকৰ পাৰ্চেণ্টেজটো আকৌ কমি যাব। আৰু কলেজে চিলেকশ্যন যেতিয়া কৰিব সিহঁতে হ'ব পাৰে, যদি সিহঁতে অভাৰঅল পাৰ্চেণ্টেজৰ ওপৰত যদি চিলেক্ট কৰে তেনে ক্ষেত্ৰত আপোনালোকৰ হয়তো মেৰিট লিষ্টত নাম অহাৰ চান্সটো অকণমান কম হ'ব পাৰে। সেয়েহে আপোনালোকক কৈছোঁ সেইটো আপোনালোকৰ নিজৰ ৰিস্কত আপোনালোকে ভৰাব। যদি আপোনালোকে 4th ছাবজেক্টটো ল'ব বিচাৰে মেজৰ হিচাপে তেতিয়াহ'লে দি দিব। আৰু যদি আপোনালোকে 4th ছাবজেক্টটো ল'ব নিবিচাৰে, 4th ছাবজেক্টত আপোনালোকে মেজৰ ল'ব নিবিচাৰে, তেনে ক্ষেত্ৰত আপোনালোকে সেই মাৰ্কছটো নভৰালেও একো অসুবিধা নাই। আশা কৰোঁ মই আপোনালোকৰ যি মনৰ ডাউট আছিলে সেইটো ক্লিয়াৰ কৰিলোঁ। তাৰ উপৰিও যদি আপোনালোকৰ কিবা ডাউট থাকে আপোনালোকে কমেণ্ট ছেকশ্যনত সুধিব পাৰে, ডেফিনেটলি আপোনালোকক হেল্প কৰি দিয়া হ'ব। ধন্যবাদ। জয় আই অসম।